বৰ্তমান আহি পাইছোঁ নামচঙীয়া বংশৰ এটি গৃহলৈ গতিকে নমস্কাৰ জনাইছোঁ বাইদেউ নমস্কাৰ মই প্ৰথমতে পৰিচয়টো দি লৈছোঁ মোৰ নাম হৈছে হুনেশ্বৰ চেতিয়া মহান মই নামচাই ডিষ্ট্ৰিক্টৰ এই কুইচেলি গাঁৱৰ বাসিন্দা মই এইবিলাক পুৰণিকলীয়া বস্তুবিলাক অতীতৰ সহায় যোৱা বস্তুবিলাক আজি মই ইয়াত আৱিষ্কাৰ কৰি উলিয়াই দিছোঁ ৰাইজক দৃশ্য দেখাই দিয়া হৈছে হয় হয় প্ৰথমবাৰ দেখাই দিছোঁ দেখাই দিছোঁ বাৰু এই গৰু হাল বোৱা এইটো লুপ্ত হ'বলৈ হৈছে আৰু বেছিদিন নাই লুপ্ত হ'বলৈ নাই সম্পূৰ্ণ আপুনি তৈয়াৰ কৰিছে এইটো তৈয়াৰ কৰা হ'ল এজন হালোৱা আৰু এই গোটেই নাঙলে সৈতে হাল বাই থকা দৃশ্য এটা দেখাইছোঁ এইটো এটা নাঙলে এনেকৈ হাল বায় নেকি এটা মহে হাল বাইছে এইটো ডাকুৰ বুলি কয় এডাল নাকি বুলি কয় হয় 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 এইডাল গলকৈ বুলি কয় হয় 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 গলকৈ এচিডা আছে হয় 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 এডাল ঢিলা পৰা এচিডা আহিলে ভাঙৰি পিছত এডাল হৈছে আগতে ব্যৱহাৰ কৰা হৈছে উডাল ৰছী এইটো গজি নাঙল গজি নাঙল বুলি কয় হয় হয় এজন হালোৱা আৰু এইটো জাপি এইটো হৈছে হালোৱা আছে মানে এটা মহে হাল বায় এনেকৈ আচ্ছা তাৰপিছত হয় আৰু আপোনাৰ নতুন অন্য এটা বস্তু দেখিছোঁ এইটো হৈছে কৰিয়া কি বুলি কয় শুনিছে কি জান কৰিয়া আগৰ দিনত মৌ পোৱালি জগা আগতে কৰিয়া কাটি থয় এইটোকে কয় মানে মৌ পোৱালি জগা আগত কি মানে মৌ পোৱালি জগা আগত মৌ পোৱালি জগা আগত হয় হয় কৰিয়া কাটি কৰিয়া বুলি কয় তাৰপিছত এখন হৈছে আগৰ দিনত মেচিন নাই আছিলে হয় হাতেৰে পানী কিমান সিঁচিব লাৱনীয়ে কিমান সিঁচিব হয় হয় নাৱে সিহঁতি অলপ পানী সিঁচি সৰু কৰি এইফালৰ পৰা পানী হয় এইফালে আহিছে মানে পানী হয় এইফালে যায় এইটো এনেকুৱা ব্যৱহাৰ কৰা হয় 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 তাৰপিছত এইডাল হৈছিলে শিকলি বাঁহৰ মূৰৰ পৰা বনাই থোৱা জইন নাই এইটো কিহৰ পৰা বনোৱা এইটো বাঁহৰ মূঢ়াৰ পৰা বনোৱা এইটো মানে আপুনি আৰ্হিস্বৰূপ বনাইছে কিন্তু প্ৰকৃতাৰ্থত এইটোৱে মানে এইটো সঁচাকৈ বান্ধিব পাৰে নেকি হাতী এইটো আপুনি শ্ব' কাৰণে আপুনি আৰ্হিস্বৰূপ বনাইছে হয় হয় আৰু হয় জইন নাই ন এটা সাংঘাতিক 5 ফুট 6 ইঞ্চি হয় আৰু আপোনাৰ এজনটো হাতী হয় 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 এইটো ধুম বুলি কয় আগৰ পুৰণি বিলাকে এইটো কিহত ব্যৱহাৰ হয় নিগনি মৰাত ব্যৱহাৰ হয় মানে আপোনাৰ দাঙি থৈ দিয়ে নেকি এইটো নিগনিটো তলফালে আহিলে মানে দানা খাই এইফালে ঢেঁকী আছে পৰে এইটো বনোৱা আছে তাৰপিছত আপোনাৰ এইটো হৈছে দোন আগৰ পুৰণিকলীয়া গোষ্ঠীত আছিলে নামচিঙীয়া নগাৰ এইটো দৃশ্যৰ কাৰণে এইটো হয় হয় তাৰপিছত এইটো হৈছে নগাদা জংঘলত ঘূৰি ফুৰোঁতে এখন লৈ ফুৰে পাত এনেকৈ অনা হৈছে এইটো দোন বুলি কয় দোন আগতে আছিলে এদোন দুদোন হয় হয় দোন হয় হয় এইখন হৈছে বাঘধেনু যেতিয়া নেকি মাটি খৰাং হৈ যায় ঘৰত এতিয়া খেতি নোহোৱা অৱস্থাত এখন ধুৱাই পিনি বৰষুণ দিয়াইছিলে এটা সাংঘাতিক মানে এটা পৰম্পৰা আগতে যদি ধৰক আমি হেৰি দেখিছোঁ আপোনাৰ ভেকুলী বিয়া দেখিছোঁ কিন্তু বাঘধেনু প্ৰথম দেখিছোঁ যে বৰষুণ যদি খৰাং মাৰে তেতিয়া বৰষুণ আহিবৰ কাৰণে বাঘধেনুখন ব্যৱহাৰ হয় মানে বাঘধেনু বজায় বৰষুণ মাতে মাতি দিলে আজিও পাৰে আচ্ছা ঠিক আছে এইটো হৈছে উদালচি আগৰ দিনত ব্যৱহাৰ কৰা উদালচি হয় হয় এইটো আমাৰ ৰামচিঙীয়া বংশৰ এইটো হেৰি বন্দুক আগত ব্যৱহাৰ কৰা হৈছিলে এইটো আৰ্হিস্বৰূপ বনাইছে তাৰমানে আপুনি কাৰণে বনাইছিল এতিয়া লুপ্ত হৈ গ'ল হয় হয় এইটো হৈছে শিলগুটি যেতিয়া নেকি বৰষুণ বেছি হৈ যায় নেবা বৰষুণ হৈ যায় তেতিয়া এইটো আগতে পোৱালিক এই দেউতা যায় এনেকৈ এইবিলাকেই ধোঁৱা চাঙত ওলমাই পিনি শুকুৱাই পিনি ৰ'দ দিয়াইছিলে পাৰিছিলে বেছিকৈ বৰষুণ দিলে এইটো ধোঁৱা চাঙত বান্ধি থৈছিলে তেতিয়া শুকুৱাওঁতে এইটো ৰ'দ দিয়ে সঁচাকৈ দিয়ে দেখি পাইছোঁ এই শিলগুটিটো শুকুৱাই তাৰমানে শিলগুটিটো শুকুৱাই ৰ'দ দিয়ে সত্য কথা হয় আৰু এইটো হোলাং যেতিয়া নেকি পথাৰ মাটি এই চুক এটা আছে শুকান ৰুব নোৱাৰিছোঁ তেতিয়া হোলাং ধৰি পিনি এইটো পথাৰ ৰুই গুচি আহিছিল হয় সেইটো নিজেও ব্যৱহাৰ কৰোঁহে হয় এইটো হৈছে বেটেৰী
বেটেৰী আগৰ দিনত এই সৰিয়হ হয় মেচিন নাছিলে হয় হয় সৰিয়হবিলাক চেপি পিনি ইয়াত তেল উলিয়াই খাইছিলে তেল খাইছিলে সৰিয়হবিলাক ইয়াত ভৰাই পেলাই চেপে মানে হয় হয় এখন যে দৰিকাদা আমাৰ কি দা বুলি ক'লে দৰিকাদা হয় 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 আৰু আমাৰ শান্তি বিয়াত এতিয়াও দৰকাৰ হৈ আছে চলি আছে হয় লুপ্ত হৈ থকাৰ কাৰণে এইটো উল্লেখ কৰি দিয়া হৈছে হয় হয় এইটো ঘূনি বুলি কয় ঘূনি মানে গছত ওলমাই মানে এইটো থৈ দিয়ে হয় তুনি চৰাই ধান সোমাই থৈ দিয়ে তেতিয়া তুনি চৰাই খাবলৈ আহি গোটেই তুনি চৰাইখিনি সোমাই যায় এটা সোমালে বহুত সোমাই যায় মানে আগৰ যুগত এইটো চিকাৰ কৰাত ব্যৱহাৰ হৈছিল চৰাই চিকাৰ কৰাত ব্যৱহাৰ হৈছিল এখন তোলাচনী মানে এইটো আগৰ পোৱানীবিলাকে পালা নাই হৈছিলে অকণমান আগলৈ আনি দেখুৱাই দিব পাৰিব নেকি বস্তুটো নে বান্ধি থোৱা আছে নেকি মানে এখন ওজন জোখাৰ কাৰণে ব্যৱহাৰ হৈছিলে ওজনত কিবা আন্ধে হয় হয় এহে হয় পুৱা হয় এনেকৈ বুলি কৈছিলে এনেকুৱা দিনত এইটো ব্যৱহাৰ কৰা হৈছিল হয় হয় সেইকাৰণে এইবিলাক ল'ৰা ছোৱালীয়ে দেখি পাব আৰু দুই এজনে নেদেখা পুৰুষ আছে সেইজনো দেখি পাবৰ কাৰণে এইবিলাক দৃশ্য উলিয়াই ৰাখিছোঁ নমস্কাৰ খুব ধুনীয়াকৈ দেখুৱালে আমাৰ মৰাণ জনগোষ্ঠীৰ নামচঙীয়া বংশৰ ককাইদেউ এগৰাকীয়ে তেখেতলোকৰ ঐতিহ্য পৰম্পৰা গোটেই বস্তুখিনি তেখেতে লৈ আহিছে গতিকে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ